বহৰীত অগপৰ কৰ্মী সভাত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। বৰপেটাত বিপুল ভোটত জয়লাভ কৰিব ফণীভূষণ চৌধুৰীয়ে। কেৱল আনুষ্ঠানিকতা বাকী। ধুবুৰীৰ পৰা আটাইতকৈ ছাৰপ্ৰাইজ ফলাফল আহিব আৰু অগপই জয়লাভ কৰিব। এই মন্তব্য কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমত এইবাৰ মিত্ৰজোঁটে 14খন আসনেই লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বহৰীত শনিবাৰে অনুষ্ঠিত হয় অগপৰ এখন কৰ্মী সভা। কৰ্মী সভাখনিত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ বিধায়ক তথা দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উল্লেখ্য যে মিত্ৰজোঁটৰ হৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিত এইবাৰ অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সাংবাদিকে সোধা কেইবাটাও প্ৰশ্নৰ উত্তৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু অগপৰ বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে এইবাৰ নিৰ্বাচনৰ ফলাফল অতি উৎসাহজনক হ'ব। কেৱল আনুষ্ঠানিকতাহে বাকী আছে। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত জয়লাভ কৰিব। এইবাৰ ধুবুৰীৰ পৰা আটাইতকৈ ছাৰপ্ৰাইজ ফলাফল আহিব আৰু তাতো অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে জয়লাভ কৰিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে শক্তিৰে দৃঢ়তাৰে আন্তৰিকতাৰে কাম কৰি অসমৰ অৰ্থনীতিৰ নতুন বুনিয়াদ সৃষ্টি কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে আগন্তুক নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক পদুম ফুল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে। সংখ্যালঘু ৰাইজৰ ভোট লাভ কৰিব বুলিও আশাবাদী সাংসদগৰাকী। এইবাৰ অসমত লোকসভা নিৰ্বাচনৰ ফলাফল 14-0 হ'লেও আচৰিত হ'বলগীয়া নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। আনহাতে অগপৰ বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ কলিতাই কয় যে এইবাৰ 14খন আসনেই মিত্ৰজোঁটে দখল কৰিব। বিৰোধী ঐক্য মঞ্চ সম্পৰ্কত কলিতাই কয় যে বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলেই দেখোন প্ৰাৰ্থিত্ব দিলে। এতিয়া বিৰোধী ঐক্য মঞ্চ ক'ত আছে? বিৰোধী দলেই দেখোন নাই। অসমত বিৰোধী দল থকা বুলি মানুহে অনুভৱেই নকৰে বুলিও মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অগপৰ কৰ্মী সভাখনত বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাস, অগপ নেতা অমিয় কুমাৰ তালুকদাৰ, চিত্ৰৰঞ্জন বৰ্মন, অগপৰ যুৱ নেতা ঋষিকেশ তালুকদাৰকে ধৰি কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকে। অতি উৎসাহজনক, এইটো নিশ্চিত হৈ পৰিছে। কেৱল আনুষ্ঠানিকতাহে বাকী আছে। ফণীভূষণ চৌধুৰী ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত, UPLৰ সমৰ্থনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে বৰপেটা লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয়ী হ'ব। ধুবুৰীত কেনেকৈ হ'ব? ধুবুৰীত এইবাৰ অসমৰ নিৰ্বাচনত আটাইতকৈ ছাৰপ্ৰাইজ ফলাফল ধুবুৰীৰ পৰা আহিব আৰু তাতো অসম গণ পৰিষদ বিজয়ী হ'ব। ধুবুৰীত আপোনালোকৰ ইছ্যু কি হ'ব? অসম ধুবুৰী বুলি আমাৰ ইছ্যু বা বৰপেটা বুলি ইছ্যু আমাৰ বেলেগ নহয়। আমাৰ এটা ইছ্যু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰতিগৰাকী ভাল ভাৰতীয়ই এইবাৰ নিৰ্বাচনত মুক্ত হস্তে অসম গণ পৰিষদৰ প্ৰাৰ্থীক আৰু ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন দিব লাগে। অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে শক্তিৰে দৃঢ়তাৰে আন্তৰিকতাৰে কাম কৰি অসমৰ অৰ্থনীতিৰ নতুন বুনিয়াদ সৃষ্টি কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি আগন্তুক নিৰ্বাচনত সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক পদুম ফুলত আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীক হাতীৰ ছবিত ভোট দিবলৈ আমি আহ্বান জনাইছোঁ। মিত্ৰজোঁটে কিমানখন আসন এইবাৰ পাব বুলি ভাবিছে? এইটো সমগ্ৰ ভাৰতবৰ্ষত নে অসমত? অসমততো বহুতে বহুত কথা কৈছে। 14-0 হৈ গ'লেও আপুনি আচৰিত নহ'ব। 14-0। বাকী আপোনালোকৰ বৰপেটা আৰু ধুবুৰীত কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব? হ'ব, সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হ'ব।
উদাহৰণস্বৰূপে বজালী সমষ্টিৰ বৰপেটাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব, বঙাইগাঁও সমষ্টিৰ অভয়াপুৰীৰ লগত কণ্টেষ্ট হ'ব, নলবাৰীৰ বৰক্ষেত্ৰীৰ লগত কণ্টেষ্ট হ'ব। কণ্টেষ্ট এইটোৱে হ'ব, কোনে ফণীভূষণ চৌধুৰীক কোনটো বিধানসভাই বেছি ভোট দিব পাৰে, সেইটোৱে কণ্টেষ্ট হ'ব, আৰু বেলেগ কণ্টেষ্ট নাই। মিত্ৰজোঁটে সংখ্যালঘুৰ ভোট লাভ কৰিবনে? পাৰিব, নিশ্চয় কৰিব, নিশ্চয় পাব, নিশ্চয় আশাবাদী দৃঢ়তা দেখিছে। সকলোৰে বিকাশৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে কাম কৰিছে, সকলোৰে বিকাশৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম কৰিছে, অসম গণ পৰিষদ ধৰ্ম নিৰপেক্ষ আঞ্চলিক ৰাজনৈতিক দল, গতিকে আমি নিশ্চয় ধুবুৰীত তিনিটা কাৰ্যালয়ৰ বাবে সাংসদ হৈ আছে বদৰুদ্দিন, তেওঁক পৰাভূত কৰাটো কিমান দূৰ সম্ভৱ? মই কৈছো আপোনাক আগতে, আকৌ কৈছো, অসমৰ নিৰ্বাচনৰ আটাইতকৈ ছাৰপ্ৰাইজ ৰিজাল্টটো এইবাৰ ধুবুৰীৰ পৰা আহিব, আৰু জাভেদ ইছলাম অসম গণ পৰিষদৰ প্ৰাৰ্থী বিজয়ী হ'ব। সামগ্ৰিকভাৱে কি ক'ব নিৰ্বাচনটো? সামগ্ৰিকভাৱে গোটেই অসমতে এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মানে যথেষ্ট বিপুল ভোটত এইবাৰ আমাৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। আমি আশা ৰাখিছোঁ যে আমি এইবাৰ 1400 আসনৰ 14খনেই আমি এইবাৰ জয়যুক্ত হ'ব পাৰিম। এইবাৰ মিত্ৰজোঁটে এই 14খন লোকসভাৰ আসনেই এইবাৰ দখল কৰিবৰ কাৰণে সক্ষম হ'ব। বিৰোধী ঐক্যমঞ্চ শূন্য হৈ যাব নেকি? নাই, বিৰোধী ঐক্যমঞ্চ আছে জানো? বিৰোধী ঐক্যমঞ্চ তেওঁলোকে যি উদ্দেশ্যত কৰিছিল, এতিয়াতো প্ৰত্যেকটো বিৰোধী ঐক্যমঞ্চত থকা দলেই দেখোন কেণ্ডিডেট দিলে, গতিকে বিৰোধী ঐক্য ক'ত আছে? এতিয়া বিৰোধী দলেই নাই। বিৰোধী দল এতিয়া অসমত থকা বুলি মানুহে অনুভৱেই কৰা নাই। গতিকে আমি ভাবোঁ যে বিৰোধী ঐক্যৰ কথাই নাহে। এইবাৰ বিৰোধী দলেও, এতিয়া মই ইয়াৰ আগত কৈছোঁ যে 14খন আসনেই আমি এইবাৰ লাভ কৰিবৰ কাৰণে সক্ষম হ'ম, গতিকে বিৰোধী থাকিল ক'ত? নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।